জানো কিনো হ'ল হঠাতে এই লকডাউনৰ সময়ছোৱাতে গাঁৱৰ মানুহবোৰ ইঘৰৰ পৰা সিঘৰলৈ আগৰ নিচিনাকৈ অহা যোৱা নকৰা হ'ল। কিবা গোমা গোমা পৰিৱেশ, একো এটা ভাল নলগা হ'ল। কিন্তু উপায়টো নাই, কিছুমান কথা মানি চলিবই লাগিব। আপুনি এই গৰুকেইটা সোনকালে বান্ধি থৈ আহকগৈ, মই চাহ বনাওঁগৈ। আৰু হেৰি নহয়, কোৱাচোন বাৰু। এই আহোঁতে কচু শাক কেইডালমান লৈ আহিবচোন। বাৰু ঠিক আছে ঠিক আছে। আমাৰ এই কচু, ঢেকীয়া, মচন্দৰী, মানিমুনি এইবোৰে আমাৰ হৈ যায়। কিন্তু এই চহৰৰ মানুহবোৰে বা কি কৰিছে, বেয়াই লাগিছে পাই। ৰঞ্জিত টকাই দিওঁ দেখোন। আহক আহক আহক। কাম যদি বতৰ নকৰ নহয়, হয় হয় সব শেষ আৰু বুজিছ। হয়, আহক আহক কৈছো। আহক আহক, মই চাহ বনাবলৈ যাবলৈ ওলাইছিলো। আহক। চাহটো খাব লাগিবই, চাহটো নাখালে কেনেকে হা? চাহটো আৰু নোখোৱাকে আৰু তোমাৰ ঘৰৰ পৰা আমি যাম নে বাৰু? পিছে হেৰি নহয়, খবৰ ই নাই নেকি? আছো আছো ককাইদেউ। হা ঐ নাথাকিনো কলৈ যাম। কল পচলা বুজিছা। কল পচলা আৰু লগতে কচু। ভাল হৈছে, এইকেইডাল তুমি লৈ যোৱাচোন। ধুনীয়া হৈছে, ধুনীয়া। ঠিক আছে ঠিক আছে। বহা বহা। হ'ল কথাটো মানে কি আৰু, মই সেই বতৰৰ কথা হয় এই কথাই কথা নহয় বোলো, মই লাহেকে গৈ পেলাই এই কঠীয়া তলি এডৰা পালো। হয় পাই পেলাই বোলো সোমাই যাওঁ, বোৱাৰীক দেখিলো। হয় দেখি পেলাই আহি পেলাই আৰু চাহ খোৱাৰ চিন্তা চৰ্চা কৰা হৈছে। পিছে ককাইদেউ বাৰীৰ পাচলি চাচলিবোৰ ছিঙি চব নাই। ছিঙিলো ককাইদেউ, নিছিঙিলেতো উপায় নাই, নহ'লেতো চালতে সকলোখিনি বুঢ়া হৈ গৈছে। আৰু সেই লকডাউনৰ পাছত দেখিছোঁ গোটেই পৰিস্থিতিটো একেবাৰে বেয়া দিশলৈ গৈছে। আৰু তাতে আমাৰ এওঁ ঘৰে ঘৰে পাচলি বিক্ৰীলৈ মোক বন্ধ কৰি দিছে নহয় ককাইদেউ। হেৰাও ককাইদেউ উপায় নাই বুজিছা। পিছে এতিয়া ককাইদেউ সেই জিলাই জিলাই ৰোগীৰ সংখ্যাবিলাক বাঢ়ি গৈছে নহয়। তাকে দেখি ককাইদেউ মোৰ একদম ঘৰৰ পৰা ওলাবলৈ ভয় হৈ গৈছে। কেলে ভয় নহ'ব? ভয় নহ'বইনো কিয়? টিভিত দেখা নাই জানো সেই ফাঁচী বজাৰত আলু গুদামৰ কথা? বোৱাৰীয়ে ঠিকেই কৈছ বগাই। আচ্ছা এইবাৰ কি হৈছে গম পাওঁ, আলু গুটিয়ে তালুত ধৰিছে। হয় ঠিকেই কৈছা তুমি। এজনৰ পৰা কিমানজনলৈ যে বৃদ্ধি পালে COVID-19। সেয়াতো বাদেই, সেই চুলি কটা নাপিতটো পাওঁ প্ৰায় 70-80জন মানলৈ সেই বেমাৰটো বিয়পিছেও ককাইদেউ। হয় এনেকৈ থাকিলে এই শিকলিয়ে বহু দূৰলৈ শিপাব। তাকে হেও ককাইদেউ। আলুৰ পৰা যদি আলু খোৱা ব্যক্তিলৈও এই ৰোগ বিয়পিবলৈ হয়, বৰ ভয়ংকৰ ছবি এখন দেখিবলৈ পাম দেই। বুজিছে ককাইদেউ? হয়। সেইকাৰণে মই এখেতক ঘৰে ঘৰে পাচলি বিলাবলৈ দিয়াই নাই। বগাই ককাইদেউ এই বোৱাৰীয়ে ঠিক কথা কৈছে। হা এই লকডাউনটো আমি মানি চলিব লাগে। আৰু লকডাউনৰ সময়ত যদি আমি দুসাঁজ নাখাই থাকোঁ তেতিয়াও নমৰোঁ। মৰিম জানো? নমৰো ককাইদেউ। হা আমিতো নমৰোঁ। সেই কথাটোকে মানুহে বুজা নাই, কোনো বুজি পোৱা নাই। দুসাঁজ নেখালে মানুহ কেতিয়াও নমৰে।
আমেৰিকালৈ চোৱাচোন। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কি কৰিলে? প্ৰথম অৱস্থাত মাস্ক পিন্ধিবলৈ অমান্তি কৰিছিল, নহয়নে বাৰু? নিশ্চয় মাস্ক পিন্ধিবলৈ অমান্তি হৈছিল, কিন্তু এতিয়া সৰ্বাধিক সংক্ৰামক মৃত্যু আমেৰিকাতে হৈছে। দেখিছোঁ নহয় ককাইদেউ, এই টিভিত পুৰা দেখিছোঁ আমি। আমেৰিকাতে হৈছে। কিহৰ কাৰণে হৈছে? সাৱধান নোহোৱাৰ কাৰণে ককাইদেউ। সাৱধান নোহোৱাৰ কাৰণে হৈছে। বোৱাৰীয়ে ঠিকেই কৈছে। এতিয়া আমাৰ মঙলদৈ, ফাঁচী বজাৰ, এই ঠাইবিলাকত লকডাউন উলংঘা কৰাৰ বাবে বিভিন্ন চেনেলত বাতৰি প্ৰকাশ পাইছে। হয় ককাইদেউ, কথাটো একেবাৰে চিন্তা কৰিবলগীয়া নহয়। মানুহবিলাকে দেখিছেনে বাৰু, একেবাৰে সাৱধানতা অৱলম্বন নকৰা হ'ল নহয়। পিছে হেৰি নহয়, সেই আমাৰ যে পাৱলিত বইলটো লাগিছিলে, এই ককাইদেউকো দুপৰীয়া ভাত সাজ খাবলৈ নিমন্ত্ৰণটো দিয়া। হয়তো আকৌ ককাইদেউ আপুনি গা পা ধুই পেলাই আহিবগে দেই, ভাত সাজ ইয়াতে খাব। ঠিকেই কৈছে। হয় আমাৰ বগাই ঠিকেই কৈছে। হয় ককাইদেউ, আপুনিতো আহিবই লাগিব। আৰু বৰালি মাছ, তেতেলী টেঙা দি বনোৱাৰ যিটো মজা, সেই মজাটো আৰু সেই বনোৱাৰ গুণটো পালেই নিমন্ত্ৰণ নকৰিলেও মই আহিম। বোৱাৰী বগাই ককাইদেউ আমাৰজনীয়ে আকৌ কি কৈছে গম পাওঁ? কি কৈছে ককাইদেউ? আমাৰজনীয়ে কৈছে বোলে লকডাউনৰ এই 52টা দিনত মই হেনো তোমালোকৰ ঘৰত কল, গাখীৰ, মাছ, হয়নে? এইবিলাক খাই খাই হেনো মই মোৰ চেহেৰাটো হেনো কম দিয়া গাৰুটোৰ নিচিনা হৈ পৰিছে। সেই পানী এগিলাচ আনাচোন দিয়া। কথাবোৰ চিন্তা কৰিলে কিবা ভয় লাগে। ইঘৰ সিঘৰলৈ যাবলৈ দিগদাৰে হয়। অৱশ্যে নহয়, কিন্তু এটা কথা ককাইদেউ, আমাৰ এই গাঁৱত ইমান চিন্তা কৰিবলগীয়া কাৰণ নাই। তথাপিতো কিন্তু সাৱধানতা থকাটো ভাল ককাইদেউ। হয়, সাৱধানৰ মৰণ নাইতো। নিশ্চয় নিশ্চয়। এইয়া ককাইদেউ, দিয়া। দিয়া পানী গিলাচকে খাই লওঁচোন। ককাইদেউ এতিয়াহে হাত লাগিছে মোৰো বুইছা। পিছে ককাইদেউ, মই আজি বহুত পাচলি ছিঙি দিলোঁ নহয়। তাকে কথা এটা মই ভাবিছোঁ। কথাটো মানে ককাইদেউ, কচোন। এই আমাৰ গাঁৱত যিবিলাক নথকা মানে একেবাৰে দৰিদ্ৰ আৰু সেই মানুহবিলাকৰ ঘৰে ঘৰে মই একদম ভগাই দিম বুলি ভাবিছোঁ। ভাল হৈছে, চিন্তা চৰ্চাবিলাক ভাল হৈছে। আমাৰ বাৰীৰ আগফালেও আছে, ৰঙালাও আছে, জিকা আছে, তাৰপিছত আছে তোমাৰ দাংবডি আছে, এনেকৈ বিভিন্ন পাচলি আছে। সেই পাচলিবিলাকো গেলি পচি যাবলৈ ধৰিছে। গতিকে গেলি পচি নোযোৱা যিবিলাক ভাল হৈ থকা পাচলি, মই ভাবিছোঁ সেই পাচলিবিলাকো ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা মই কৰিম। বৰ ভাল কথা ভাবিছে দেই ককাইদেউ। এই পাচলিবোৰ গেলি পচি যোৱাতকৈ যিখিনিয়ে পোৱা নাই খাবলৈ সেইখিনিক দিলে বহুত ভাল হ'ব দেই, মনটোও ভাল লাগিব দিয়ক। হয় ককাইদেউ, এই ঠিক কথাই কৈছে। শুনকচোন, কোৱাচোন। আপুনি মোক বাঁহখৰি কেইজোপামান খালি দিয়কচোন যক। হয় নেকি? বাৰু হেৰি কোৱাচোন, তুমি মোক কোঠাখনে পটককৈ উলিয়াই দিয়া। আৰু হেৰি ককাইদেউ, এই ঘৰত খৰিবলৈ বোলে এডালো নাই নহয়। মই তাকে সেই তাতে থকা বাঁহ এচৰকে ফালি দিওঁ বুজিছা। দিয়া ককাইদেউ, তুমি অকণমান বহা, মই সেই খৰি দুচলামানকে এৰুৱাই লওঁ বুজিছা। ককাইদেউ ময়ো এতিয়া যাওঁ নেকি? হয় নেকি? মানে ঘৰৰ ল'ৰা ছোৱালীকেইটাও মাকক দিগদাৰ দি থাকে। হয় গতিকে ময়ো সেই ল'ৰা ছোৱালীকেইটাৰ লগত অকণমান সং দিওঁগৈ। কথাটো বেয়া হ'ব নেকি? নাই বেয়া নহয় বাৰু। পিছত আকৌ গা পা ধুই মানে মই আকৌ আহিমগৈ। হয় ককাইদেউ এটা কামকে কৰিব, আপোনাৰ লগতে আপোনাৰ ল'ৰা ছোৱালীকেইটাকো ভাত খাবলৈ লৈ আহিব। বোৱাৰী আৰু কি যে মন আৰু দেই। ৰঞ্জিত দাদা দেখোন মই অহা দেখি ৰখিলে নেকি? মোৰ পঢ়া সময় হ'ল, মই বহি বহি যাবলৈকে ওলাইছিলোঁ।
আপুনি আহিলে যেতিয়া এতিয়া আৰু উঠাত পায় আকৌ বহিমগৈ ব'লক আহক, ব'লক আহক, আহক বাইদেউ আহক বোৱাৰী অঁ আহিছোঁ চকী এখন বাইদেউ বহক হে বাইদেউ বহকচোন বহক বাইদেউ বহক বোৱাৰী বাইদেউলে কিবা খোৱাৰ যা যোগাৰ কৰা বাইদেউ পিছে ক'ৰ পৰা আহিলে মই এই স্কুলৰ পিছপাৰা গাঁওখনলৈ আহিছিলোঁ লকডাউনৰ কিছুমান কথা জনাবলৈ হয় নেকি বৰ ভাল আপোনালোকে যিবোৰ পদক্ষেপ লৈছে সেইটো প্ৰকৃততে প্ৰশংসনীয় হয় হয় হা আমাৰ সমাজৰ মানুহে এতিয়া লকডাউন কি চিনি নাপায় গতিকে আপোনালোকৰ দ্বাৰা যদি সেই মানুহখিনিক বুজাই দিয়া হয় সেই ব্যৱস্থাটো বৰ ভাল ব্যৱস্থা হয় না বোৱাৰী হয় বাইদেউ অঁ হয় হয় একেবাৰে সত্য কথা এতিয়া দিনক দিনে কৰোণা ৰোগী বেছিকৈ বাঢ়ি গৈছে বিশেষকৈ ডাঙৰ কথা হ'ল আমাৰ দেশৰ লোকসকল আন আন দেশত আছেগৈ এতিয়া সেই দেশসমূহৰ আৰ্থিক অৱস্থা ইমান টনকিয়াল নহয় নহয় সেইবাবে চৰকাৰক অনুৰোধ জনাইছে যাতে সেইসকল লোকক আমাৰ দেশলৈ ঘূৰাই আনে বোৱাৰী বাইদেৱে ঠিক কথা কৈছে ঘৰৰ মানুহ ঘৰলৈ ঘূৰি আহিলেহে আত্মীয় স্বজনৰ মুখত হাঁহি বিৰিঙিব হয় ককাইদেউ হা কিন্তু এই দুদিনত বাহিৰৰ পৰা ৰেলেৰে যিসকল লোক আহি ৰাতি 9-10 বজাত পাইছেহি চিন্তা কৰকচোন প্ৰশাসন স্বাস্থ্য বিভাগ স্বাস্থ্যমন্ত্ৰীজনৰ সহযোগত কমখিনি কৰিব লগা হৈছেনে বাইদেউ দেখোন কেতিয়া পালেহি এই বহিছোহিহে আচ্ছা পুষ্পাঞ্জলি অঁ এই বাইদেউ কিবা কিবি সোধ পোছ কৰা হ'লনে বাৰু হ'ব হ'ব পিছতে খাম বাৰু পিছে বগাই বাইদেৱে বাহিৰৰ পৰা অহা লোকসকলৰ কথা কৈছে বৰ সাংঘাতিক কথা কৈছে দেই এৰা দেই গাড়ীৰ পৰা নমাৰ পিছত কোনটো বিভাগে কি দায়িত্ব পালন কৰিব আমি একো ভূভাই নোপোৱা হ'লোহে ককাইদেউ এৰা এইখন এখন ভয়াৱহ ছবি এই কি ৰূপ লয় ঠিক নাই দেই হয় আপুনি ঠিক কথাই কৈছে এতিয়া চাওকচোন এইসকল লোকক কৰাই লোৱা হৈছে প্ৰথমে কোৱাৰেণ্টাইন তাৰ পাছত কৰা হৈছে টেষ্টত যদি কৰোণা নিগেটিভ ওলায় তেন্তে তেওঁলোকক পঠাই দিয়া হ'ব ঘৰলৈ কিন্তু তাতো এটা কথা তেওঁলোক থাকিব লাগিব হোম কোৱাৰেণ্টাইনত লাগিব বাইদেউ পিছে হোম কোৱাৰেণ্টাইনত গাঁৱৰ মানুহ থাকিব লাগিব নেকি বাইদেউ থাকিব লাগিব হয় বোৱাৰী দূৰণিৰ পৰা যেতিয়া আমাৰ মানুহবিলাক আহে আত্মীয় স্বজনে খা খবৰ লয় আত্মীয় স্বজনে খা খবৰ লওঁতেনেই তাতে খেলি মেলিটো সৃষ্টি হয় নহয় জানো সেইটো কথাই নহ'ব অন্তত 14 দিন নোহোৱালৈকে তেওঁলোকৰ সংস্পৰ্শলৈ কোনো আহিবই নোৱাৰিব তেওঁলোকেও ভাবিব লাগিব যে তেওঁলোকক কিয় হোম কোৱাৰেণ্টাইনত ৰখা হৈছে বৰ সাংঘাতিক কথা এটা কৈছে বাইদেউ হয় ককাইদেউ তাকে হেপাই স্বাভাৱিকতে আমাৰ গাঁৱলীয়া মানুহখিনি মৰম চেনেহ আৱেগ অনুভূতি এইবোৰৰ বাবেহে অলপ চিন্তা এতিয়া এইবোৰ কথাত গুৰুত্ব দিয়া সময় নহয় নব আমি বাচি চলিবলৈ হ'লে কিছুমান কথা মানি চলিবই লাগিব লকডাউন মানিবই লাগিব তাৰোপৰি চাবোনেৰে হাত ধোৱা চেনিটাইজাৰ কৰা এইবোৰ কৰিবই লাগিব অপৰিষ্কাৰ হাতেৰে চকু কাণ নাক মুখ চুব নালাগিব মুঠতে স্বাস্থ্য বিভাগৰ সকলো নিৰ্দেশনা মানি চলাটো আমাৰ সকলোৰে গধুৰ দায়িত্ব হৈ পৰিছে বাৰু হেৰি নহয় বাইদেউ এই কৰোণা ৰোগীসকলৰ বিষয়ে আপুনি কিবা ক'ব নেকি সঠিক সময়তে সঠিক কথাই কৈছে দাদা এই কৰোণা ৰোগীসকলক আমি কেতিয়াও বেয়া চকুৰে চাব নালাগিব এইখিনিতে কৰোণা ৰোগীসকলে এতিয়া আহ্বান আপোনালোকে কোনো কথাতে চিন্তা নকৰিব চিকিৎসা বিভাগ আপোনালোকৰ সৈতে সদায় প্ৰতি মুহূৰ্ততে জড়িত হৈ আছে আৰু চৰকাৰেও বহুখিনি কৰিছে বগাই ককাইদেউ বাইদেৱে কিন্তু বহুত কথা কৈছে বহুত কথা কৈছে হয় ককাইদেউ বাইদেউ আমাৰ চিন্তা শক্তিয়ে ঢুকি নোপোৱা বহুত কথাই কৈছে আনন্দৰ কথা কি জানেনে নাই পিছে কিনো বাইদেউ এতিয়া কৰোণা ৰোগী যিসকল সুস্থ হৈ উঠিছে সেইসকলক আমাৰ চিকিৎসকে দিয়া সাধাৰণ দৰৱতেই ভাল হৈছে হয় নেকি তাতোতকৈ দৰকাৰী কথা কি জানে আমাৰ দেশত উৎপাদিত হাইড্ৰক্সিক্লৰকুইন প্ৰায় 60খনমান দেশলৈ যোগান ধৰা হৈছে গতিকে ই আমাৰ অৰ্থনীতিত যথেষ্ট সহায় কৰিব হয় এনে এষাৰ কথা শুনাৰ পাছত ইমান শংকাৰ মাজতো কিবা এটা সকাহ পোৱা যেন লাগিছে হয় হয় ককাইদেউ হয় হয়